এতিয়ালৈকে আমি তেওঁলোকৰ যোনখিনি এছ'চিয়েট আছে তেওঁলোকৰ নাম পাইছোঁ, দুজন ইতিমধ্যে ৰাইজৰ সহযোগত ধৰা হৈছে আৰু বাকী মানুহ যোনকেইজন ইনভলভ আছে তেওঁলোকক আমি এতিয়া ধৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি ভাবোঁ অতি সোনকালে তেওঁলোকক ধৰিব পাৰিম। বহিৰাজ্যৰ আছিলে, গোটেইকেইজন বহিৰাজ্যৰ। তেওঁলোকে হয়তো তেওঁ গাড়ীখনো মানে নিব বিচাৰিছিলে, তেনেকুৱা তেওঁক নমাই মেলি তেনেকুৱা হয়। তেনেকুৱা তেওঁলোকৰ আগৰো তেনেকুৱা কেছ আছে বাহিৰত, ঝাৰখণ্ডত। আমি এতিয়া ডিটেইলটো উলিয়াই আছোঁ। তো তেনেকুৱা এক্টিভিটিত আগতেও জড়িত আছে। প্ৰায় 5-6জনমান আছে। হয়, ডাঙৰ গেং এইটো, ডাঙৰ গেং। তেওঁলোকে ডকাইতি কৰাৰ উদ্দেশ্যে আহিছিলে। তেওঁলোকে একচুৱেলি অল ইণ্ডিয়া অপাৰেট কৰে, আমি যোনটো গম পাইছোঁ বেলেগ বেলেগ জেগাতো। তো খালী জেগা পায়, কিন্তু যোৱাকালি আমি এটা ধন্যবাদ দিব লাগিব যে ৰাইজৰ যোনখিনি তেওঁলোকে গোটেই মানুহখিনিক কৰায়ত্ব কৰাত সহায় কৰিলে, সেইখিনি মানে সঁচাকৈয়ে আমাৰ ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজ একদম প্ৰশংসনীয় পাত্ৰ। আৰু তেওঁলোকে যে সাহস দেখাই আহি যে তেওঁলোকক ধৰিছে বা আমিও কিছু লিড পাইছোঁ সেইটোৰ ওপৰতে, তো মই ৰাইজক শলাগ লৈছোঁ। বহিৰাজ্যৰ, হয়, বহিৰাজ্যৰ। মটিভটো আমি চাই আছোঁ, এতিয়া আমি এইটো এনালাইচিছ কৰি আছোঁ, আমি আপোনালোকক জনাম। নাই, তেনেকুৱা আমি ভাবিছোঁ এতিয়ালৈকে যে তেনেকুৱা মটিভ হ'ব পাৰে, আৰু বাকীকেইজনক আমি চেষ্টা কৰি আছোঁ, ধৰিলে বাকীখিনি ক্লিয়াৰ হ'ব। নিশ্চয়কৈ ৰাইজ এলাৰ্ট থাকিবই লাগিব, বা হাইৱেটো ইমান ডাঙৰ বা ইমান বা আমি ভাবোঁ যে নিজে যদি অলপ সচেতন হৈ থাকে, বা যোৱাকালি একচুৱেলি সাহস দেখুৱালে বা ৰাইজেও সাহস দেখুৱালে, সেইকাৰণেহে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।